নমস্কাৰ আদৰণি জনাইছোঁ আমাৰ ইউটিউব চেনেল পঢ়াশালীলৈ। আজি আমি দশম শ্ৰেণীৰ এটা ইম্পৰ্টেণ্ট অধ্যায় ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতি বুজাৰ আগতে আমি কিছুমান বেসিক বস্তুৰ বিষয়ে জানি লওঁ, ঠিক আছে? সাধাৰণতে তোমালোকে আগৰ ক্লাছত পাই আহিছা যে ত্ৰিভুজ এটাৰ তিনিটা বাহু থাকে আৰু তিনিটা কোণ থাকে। ঠিক আছে, এতিয়া আমি আৰু এটা বস্তু জানি লওঁ যে সমকোণী ত্ৰিভুজ কাক বোলে। ধৰি লোৱা ABC এটা সমকোণী ত্ৰিভুজ। ইয়াত সমকোণী ত্ৰিভুজ হ'ব হলে ইয়াৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে? এটা কোণ সমকোণ বা 90 ডিগ্ৰী হ'ব লাগিব। যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেন্তে তোমালোকে জানা যে বাকি দুটা কোণ কি হ'ব? সূক্ষ্মকোণ হ'ব। বাকি দুটা কোণ হ'ব সূক্ষ্মকোণ, ঠিক আছে? বলা এতিয়া আমি ত্ৰিকোণমিতিলৈ যাওঁ। ত্ৰিকোণমিতি ইংৰাজীত কি বুলি কয়? ট্ৰাইগনমেট্ৰি। ট্ৰাইগনমেট্ৰিক ইয়াত ট্ৰাই মানে তিনি, ইয়াত গণ মানে বাহু আৰু মেট্ৰন মানে জোখ। গতিকে ত্ৰিকোণমিতি বুলি ক'লে আমি সাধাৰণতে ত্ৰিভুজৰ যিটো তিনিটা বাহু আৰু যি তিনিটা কোণ আছে তাৰ মাজত যিটো সম্পৰ্ক তাকহে বুজা যায়, ঠিক আছে? মই প্ৰথমতে কৈছো সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী আৰু বাকি কোণ দুটা হৈছে সূক্ষ্মকোণ। ঠিক আছে, এতিয়া ধৰি লোৱা এই কোণ সাপেক্ষে বাহুৰ মাজত সম্পৰ্ক কি হ'ব? এই কোণটো সাপেক্ষে কোন দুটা বাহুৰ মাজত কি সম্পৰ্ক উলিয়াব লাগিব এইটো আমি ত্ৰিকোণমিতিৰ জৰিয়তে জানিব পাৰিম। ঠিক আছে, আমি এটা ত্ৰিকোণমিতিৰ উদাহৰণ চাই লওঁ। আমি ত্ৰিকোণমিতি ক'ত ব্যৱহাৰ কৰিব পাৰিম, ঠিক আছে? ধৰি লোৱা তুমি দিল্লীত ফুৰিবলৈ গৈছা। এইটো কি বস্তু? কুতুব মিনাৰ, চবেতো জানা। ধৰি লোৱা তুমি মানুহটো ইয়াত আছা, এইটো হ'ল তুমি কুতুব মিনাৰৰ সন্মুখত থিয় হৈ আছা এনেকে, ঠিক আছে? তুমি ভাবিলা যে কুতুব মিনাৰ ইমান ডাঙৰ, কিমান ওখ হ'ব, ঠিক আছে? যদি কুতুব মিনাৰৰ জোখ উলিয়াব লাগে কেনেকৈ উলিয়াম? আমি ইয়াত থিয় হৈ কুতুব মিনাৰৰ জোখ কেনেকৈ উলিয়াব পাৰিম? ইমান ডাঙৰ কুতুব মিনাৰ বস্তুটো। তেনে ক্ষেত্ৰত আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম চোৱা, ইয়াত তুমি থিয় হৈ আছা আৰু ইয়াত কুতুব মিনাৰ আছে। এইটো যদি আমি এনেকে এটা অংকন কৰি লওঁ তেন্তে দেখা পাবা যে এইটো এটা সমকোণী ত্ৰিভুজ হৈছে, ঠিক আছে? তেন্তে আমি ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰিম। আচ্ছা, আৰু এটা ইম্পৰ্টেণ্ট কথা, তুমি ইতিমধ্যে ভিডিঅ'টো চাই গম পাইছা যে ত্ৰিকোণমিতি আমি সাধাৰণতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিম, ঠিক আছে? কিন্তু তোমাৰ প্ৰশ্ন হ'ব পাৰে যে এনেকুৱা এটা ত্ৰিভুজ আছে, যিকোনো ত্ৰিভুজ, সমকোণী নহয় খালি, এই ত্ৰিভুজত আমি ত্ৰিকোণমিতি এপ্লাই কৰিব পাৰিমনে? আচ্ছা, ইয়াতো পাৰিম। কেনেকৈ পাৰিম চোৱা, আমি যদি ত্ৰিভুজৰ মাজত এটা লম্ব এনেকৈ টানো, ঠিক আছে? লম্ব এটা আঁকি লওঁ। লম্ব মানে কি? সাধাৰণতে 90 ডিগ্ৰী। এই কোণটো কি হ'ব? 90 ডিগ্ৰী হ'ব, ঠিক আছে? এতিয়া তুমি চিত্ৰটো যদি ভালকৈ চোৱা চাবা যে এই ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত দুটা সৰু সৰু সমকোণী ত্ৰিভুজ আছে। যেনেকুৱা এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল, ইয়াৰ এটা কোণ 90 ডিগ্ৰী, আৰু এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল যাৰ এটা কোণ 90 ডিগ্ৰী, ঠিক আছে? এই ডাঙৰ ত্ৰিভুজটোক আমি দুটা সমকোণী ত্ৰিভুজ বনাই লওঁ। তাৰপিছত আমি ধুনীয়াকৈ ত্ৰিকোণমিতি ব্যৱহাৰ কৰিব পাৰিম। আমি কুতুব মিনাৰৰ জোখ উলিয়াব পাৰিম, ঠিক আছে? এতিয়া আমি ত্ৰিকোণমিতিৰ আসল বস্তু কেইটা লৈ যাওঁ, ঠিক আছে?
চোৱা এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কি আছিল? যাৰ এটা কোণ 90 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া চোৱা যিটো কোণ 90 ডিগ্ৰী হ'ব তাৰ বিপৰীত ফালে যেটো সবতকে ডাঙৰ বাহু হ'ব তাৰ বিপৰীত ফালে বাহুটো, ঠিক আছে, তাক অতিভুজ বুলি কোৱা হয়। অতিভুজ বুলি কোৱা হয়। ঠিক আছে, আমি ক্লাস 9ত এটা বস্তু পাই আহিছো যে কোনো ত্ৰিভুজৰ সকলোতকৈ ডাঙৰ কোণৰ যেটো বিপৰীত ফালে বাহু থাকিব এটো আটাইতকৈ ডাঙৰ হ'ব। ঠিক আছে, তেন্তে ইয়াৰ ডাঙৰ কোণ কি? সকলোতকৈ 90 ডিগ্ৰী। তাৰ বিপৰীত ফালে যেটো বাহু থাকিব সকলোতকৈ ডাঙৰ হ'ব আৰু এইটো হ'ব অতিভুজ। ঠিক আছে, আচ্ছা আৰু এটা বস্তু আছে ইয়াত, এইটো যেটো লম্ব হৈ আছে নেকে, ঠিক আছে, এটোক লম্ব বুলি কোৱা হ'ব বা পাৰপেন্ডিকুলাৰ বুলি ইংৰাজীত কোৱা হয়। ঠিক আছে, এতিয়া চোৱা এই সমকোণী ত্ৰিভুজত সূক্ষ্মকোণ এইটো দুটা কি হয়? সূক্ষ্মকোণ। এতিয়া আমি এই সূক্ষ্মকোণৰ জৰিয়তে যি বাহুবিলাকৰ মাজৰ যেটো সম্পৰ্ক আছে বা এই বাহুবিলাকৰ জৰিয়তে যেটো কোণবোৰৰ সম্পৰ্ক আছে তাক আমি আলোচনা কৰিবলৈ আহিছো। ঠিক আছে, বলা এতিয়া আমি এটা সমকোণী ত্ৰিভুজ আঁকো। ঠিক আছে, এইটো এটা সমকোণী ত্ৰিভুজ, এইটো নাম দিও এ বি সি। আমি জানো যে এইটো হল লম্ব মানে 90 ডিগ্ৰী। ঠিক আছে, আৰু এই দুটা কোণ কি হ'ব? সূক্ষ্মকোণ। সূক্ষ্মকোণ। এই দুটা কোণ হ'ব সূক্ষ্মকোণ। ঠিক আছে, এতিয়া এটা বস্তু চোৱা, তুমি যদি অকল এই কোণটোৰ বিষয়ে ভাবা, ইয়াক সাধাৰণতে কি নাম দিও আমি? সি এ বি বা চমুকৈ ইয়াক কোৱা হয় এংগেল এ। অকল এই কোণটোৰ কথা ভাবা। ঠিক আছে, এইটো কোণৰ বিপৰীত বাহু কি হ'ব? কোণ হল এইটো, আৰু এটা বস্তু এইটোতো আমি জানো এইটো অতিভুজ হয়, এইটো অতিভুজ হয়। এতিয়া এই কোণটো কোণ এৰ বিপৰীত বাহু কোনটো? ইয়াৰ বিপৰীত বাহু এইটো মানে বি সি। ঠিক আছে, আৰু এটা বস্তু এই যেটো এংগেল কোণ আছে, এংগেল এ আছে, ঠিক আছে, বা কোণ এ কোণ হ'ব, এই কোণৰ সন্নিহিত বাহু কোনটো হ'ব? চোৱা, সন্নিহিত মানে লগ লগি থকা, ওচৰা ওচৰি থকা। ঠিক আছে, এইটো হল এংগেল এ, ইয়াৰ সন্নিহিত বাহু হ'ব এ বি। ঠিক আছে, এইটো কোৱা হ'ব সন্নিহিত বাহু। সন্নিহিত বাহু মানে এ বিৰ আটাইতকৈ ওচৰত থকা বাহুটো, এই কোণৰ আটাইতকৈ ওচৰত থকা বাহুটো। এই কোণৰ আটাইতকৈ ওচৰত দুটা বাহু আছে, এইটো আছে, এইটো আছে, এইটোতো অতিভুজ আমি জানো অলৰেডি। তো বাকি থাকিল এইটো কি কোৱা হ'ব? সন্নিহিত বাহু। আৰু এই কোণৰ বিপৰীত বাহু কোনটো হ'ব? এইটো বিপৰীত বাহু হ'ব বি সি। ঠিক আছে, আৰু এটা উদাহৰণ লও বলা। এইটোৰ নাম দিও এ বি সি। ঠিক আছে, এতিয়া এই কোণটো আমি তলত লমাই দিছো ইয়াত, এইটো এটা সূক্ষ্মকোণ হ'ব, সূক্ষ্মকোণ হ'ব। ঠিক আছে, আৰু এইটো 90 ডিগ্ৰী মানে সমকোণ। এতিয়া চোৱা এই কোণটোৰ বিপৰীত বাহু কোনটো হ'ব? এই কোণটোৰ বিপৰীত বাহু হ'ব বি সি, আৰু ইয়াৰ সন্নিহিত বাহু কোনটো হ'ব? সাধাৰণতে সন্নিহিত বাহু এইটো আৰু এইটো, এই কোণৰ ওচৰা ওচৰি থকা বাহু এই দুটাই, কিন্তু এইটোতো জানো আমি অতিভুজ। অতিভুজ, তো সন্নিহিত বাহু কি হ'ব? এ বি। ঠিক আছে, এতিয়া বলা এইটোক কেনেকৈ আমি ত্ৰিকোণমিতিত এপ্লাই কৰিম বুজি লওঁ। ত্ৰিকোণমিতিক অনুপাত। ঠিক আছে, সাধাৰণতে ত্ৰিকোণমিতিক এইবিলাক অনুপাত পাম, সাইন, কোসাইন, টেনজেন্ট। ঠিক আছে, সাইন ইয়াক চমুকৈ সাইন লিখা হয়, কোসাইন ইয়াক চমুকৈ কস লিখা হয়, টেনজেন্ট ইয়াক চমুকৈ টেন্ট লিখা হয়, আৰু কট, সেক আৰু কসেক এইবিলাক অনুপাতৰ বিষয়ে আমি জানিব পাৰিম। এইবিলাক বস্তুনো কি তোমালোকে প্ৰথমবাৰৰ বাবে চাইছা। এতিয়া চোৱা আমি এই স্লাইডটোলৈ ঘূৰি আহো। ঠিক আছে, ইয়াত এই কোণটোৰ বিপৰীত বাহু হ'ব বি সি আৰু এই কোণটোৰ সন্নিহিত বাহু হ'ব এ বি। ঠিক আছে, এতিয়া প্ৰথম অনুপাতটো চাও আমি সাইন। ঠিক আছে,
সাইন আমি কার কোন কোণ হিসাবে লম আমি এ কোণ হিসাবে লম সাইন অফ এঙ্গেল এ মানে এঙ্গেল এৰ সাইন অনুপাতটো লওঁ আমি ঠিক আছে এতিয়া চোৱা সাইন যেতিয়া আহিব তেতিয়া তুমি এটা কথা মনত ৰাখিবা এটো যেটো অনুপাত হ'ব অনুপাতৰ ওপৰত হ'ব এঙ্গেল এৰ বিপৰীত বাহু তলত হ'ব অতিভুজ ঠিক আছে এটো এটা আমি অনুপাত পালো ঠিক আছে আৰু তাক নামটো হ'ব সাইন মানে এই কোণটোৰ সাইন কি হ'ব এর বিপরীত বাহু বাই অতিভুজ এর বিপরীত বাহু কোনটো হ'ব বিসি নাম দিও বিসি অতিভুজ কোনটো হ'ব 90 ডিগ্ৰীৰ অপোজিট ফালে থকা বাহুটো অতিভুজ মানে এসি ঠিক আছে এটো এটা অনুপাত হল আমি আগতে কৈছো ত্ৰিকোণমিতি মানে কি বাহু আৰু কোণৰ মাজত যেটো অনুপাত যেটো সম্পৰ্ক তাকে ত্ৰিকোণমিতি বুলি কও গতিকে এই কোণটো আৰু এই দুটা বাহুৰ মাজত এটা সম্পৰ্ক উলিয়াই ললো ঠিক আছে আচ্ছা এতিয়া হু আমি cos লই সেকেন্ড অনুপাত cos ঠিক আছে যদি আমি cos এঙ্গেল a সাপেক্ষে লও cos এঙ্গেল a তেন্তে তার অনুপাতবোৰ হ'ব এঙ্গেল a এর সন্নিহিত বাহু বাই অতিভুজ ঠিক আছে এঙ্গেল a এর সন্নিহিত বাহু কি হ'ব ab আৰু অতিভুজ কি হ'ব ac ঠিক আছে আমি সাইন ললে এইটো অনুপাত পালো cos ললে এইটো অনুপাত পালো ঠিক আছে হেই দৰে tan cot sec cosec সকলৰ বাবে এটা এটা অনুপাত পাম আমি ঠিক আছে আৰু সকলৰ বাবে এটা এটা আমি সম্পৰ্ক পাম কোণ আৰু বাহুৰ মাজত সম্পৰ্ক এতিয়া চোৱা আকৌ ড্ৰ কৰিছো আমি a b c আমি এঙ্গেল এ সাপেক্ষে লৈ আছো ঠিক আছে এতিয়া যদি ভাবো আমি এই সি কোণ সাপেক্ষে লম আমি কিয়নো কৈছো সূক্ষ্মকোণ সাপেক্ষে লব পাৰি সি কোণ যদি সাপেক্ষে লও তেন্তে কি হ'ব সাইন অফ এঙ্গেল সি এতিয়া সি কোণ সাপেক্ষে লৈছো মানে সিৰ বিপৰীত বাহু কি হ'ব ab বাই অতিভুজ কি হ'ব এইটো 90 ডিগ্ৰী হলে তাৰ বিপৰীতটো অতিভুজ হয় ac সিমিলারলি যদি cos এঙ্গেলটো লও আমি এঙ্গেল c এর বাবে তেন্তে ইয়াৰ সন্নিহিত বাহু কি হ'ব BC আৰু অতিভুজ কি হ'ব AC ঠিক আছে তেন্তে ত্ৰিকোণমিতি মানে আমি এনেকুৱা কিছুমান অনুপাত বনাই লৈছো যাতে এটা সূক্ষ্মকোণ আৰু বাহুবিলাকৰ মাজৰ সম্পৰ্কটো ধুনিয়াকৈ ওলাব পাৰো ঠিক আছে এতিয়া আমি আগলৈ চাম যে কেনেকৈ আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰি কুতুব মিনাৰটো উচ্চতা কেনেকৈ উলিয়াব পাৰিম ঠিক আছে বলা আমি বাকি চাৰিটা ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে জানি লওঁ sin cos তো গম পালো আমি sin cos কি এতিয়া আমি tan of angle a বুজিলো কেনেকৈ হ'ব tan angle a actually একো নহয় মানে tangent of angle a ঠিক আছে এটুক আমি চমুকৈ এনেকৈ লিখিব পাৰো tangent a এতিয়া এইটোৰ হ'ব angle a এর বিপরীত বাহু বাই angle a এর সন্নিহিত বাহু ঠিক আছে বিপরীত বাহু কি হ'ব angle a এইটো সূক্ষ্মকোণ তাৰ বিপরীত বাহু এইটো মানে কি হ'ব BC বাই angle এর সন্নিহিত বাহু কোনটো হ'ব সোয়া angle a মানে দুটা সন্নিহিত বাহু হ'ব এইটো আৰু এইটো এটো তো আমি অতিভুজ অলরেডি জানিব পাৰিছো তেন্তে সন্নিহিত বাহু কোনটো হ'ব AB ঠিক আছে এইটো অনুপাতক আমি কম টেনজেন্ট অফ এঙ্গেল A এতিয়া চোৱা টেনজেন্ট অফ এঙ্গেল A ইকুয়াল টু BC বাই AB এটা আমি এটা কাম কৰো উপরে নিচে দুয়োটাকে অতিভুজেৰে ভাগ কৰি দিও অতিভুজ কি হ'ব AC দি ভাগ কৰিলো আৰু তলতো AB বাই AC দি ভাগ কৰিলো ঠিক আছে এতিয়া চোৱা BC বাই AC BC মানে কি এঙ্গেল এর বিপরীত বাহু আৰু AC মানে কি অতিভুজ এটো মানে কি হল সাইন অফ এঙ্গেল A ঠিক আছে আৰু AB বাই AC AB মানে কি
এংগেল এৰ সন্নিহিত বাহু আৰু এচি মানে কি এটো হল অতিভুজ তেন্তে এটো কি হ'ব cos of angle A গতিকে tan মানে কি sin by cos ঠিক আছে তিনিটা ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে জানিলো এটা হল sin এটা হল cos এটা হল tan ঠিক আছে আৰু তিনিটা আছে এতিয়া চোৱা sin of angle A sin of angle A মানে কি এর বিপরীত বাহু BC by অতিভুজ AC BC by AC cos of angle A মানে কি A কোণৰ সন্নিহিত বাহু মানে AB আৰু অতিভুজ মানে AC AB by AC আৰু tan মানে কি পালো BC by AB BC by AB তোমালোকে আসলতে এই তিনিটাহে মনত ৰাখিব লাগে ভালকে এতিয়া চোৱা sin তাক উল্টা কৰি দিলে cosec হ'ব cosec of angle A ইয়াক উল্টা কৰিলে কি হ'ব AC by BC মানে প্ৰতিক্ৰম এতিয়া চোৱা cos টো উল্টা কৰিলে কি হ'ব sec A মানে AC by AB আৰু tan টো উল্টা কৰিলে কি হ'ব cot of angle A মানে AB by BC তো এই ছয়টা হল আমাৰ ত্ৰিকোণমিতিক অনুপাত আৰু এই তিনিটা এই ছয়টা ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি আমি যে আগত উদাহৰণ দেখিছিলো ত্ৰিকোণমিতি কুতুব মিনাৰৰ কেনেকৈ উচ্চতা পাৰি কৰিব পাৰিম এটো ধুনীয়াকৈ উলিয়াব পাৰিম ঠিক আছে এতিয়া এই ছয়টা যে ত্ৰিকোণমিতিৰ অনুপাত আছে তাৰ কিছুমান অভেদ আছে ফৰ্মুলা আছে যাৰ সহায়ত কি ম্যাথছ প্ৰবলেম বিলাক আৰু ইজি হৈ যায় এটো আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে আজি ত্ৰিকোণমিতিৰ বেসিকৰ বিষয়ে আলোচনা কৰিলো আমি তো ত্ৰিকোণমিতি এখিনিয়ে থাক আজিৰ কাৰণে আৰু নেক্সট ক্লাছত আমি ইয়াৰ অভেদ বিলাকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ধন্যবাদ